কোনোবাই কয় বাংলাদেশত হিন্দু মৰিছে আমি ইয়াত কি কৰিব লাগে তেনে মূৰ্খক আমি তেওঁৰ অসম গতোৱা নাই নহয় প্ৰশ্নটো হৈছে কি বাংলাদেশত থকা হিন্দুখিনি কোন আর ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ হৈছে হিন্দু আমাৰ ভাইসকলৰ ওপৰত অত্যাচাৰ হৈছে নমস্কাৰ 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 আপোনালোকে হয়তো এই ব্যক্তিজনৰ ভাষ্য শুনিবলৈ পালে এই ব্যক্তিজনৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিলে যে এই যিজন ব্যক্তি অথবা যিজন ব্যক্তিয়ে কথাখিনি আগবঢ়াইছে বা কথাখিনি উত্থাপন কৰিছে এই ব্যক্তিজন 100% বাংলাদেশী মূলৰ লোক আৰু অসমত আহি এই লোকসকলে সেই বাংলাদেশত যিসকল থাকি আহিছিল যিসকল অৱশিষ্ট আছিল সেই অৱশিষ্টখিনি কেনেদৰে আকৌ অসমলৈ আনিব পাৰি তাৰে কিছুমান প্ৰচেষ্টা চলাই ৰাস্তাৰ মাজত ৰাইজৰ মাজত সাংবাদিকসকলৰ সন্মুখত এনেদৰে কিছুমান কথা বতৰা উত্থাপন কৰি সেই যিসকল অৱশিষ্টতা থাকি আছিল সেইসকলক অনাৰ অসমলৈ আনি ইয়াত তেখেতলোকক সংস্থাপন দিয়া অথবা ইয়াত তেখেতলোকক নিগাজীভাৱে থাকিবলৈ লোৱাৰ এটা ৰণনীতিৰ ৰণকৌশল প্ৰস্তুত কৰাৰ দৰে অনুভৱ হৈছে বৰ্তমান সময়ত যদি আপোনালোকে চাবলৈ যায় ব্যক্তিজনে যিখিনি কথা উত্থাপন কৰিছে সেই বহিৰাগত অথবা বাংলাদেশৰ অসমৰ আৰু ভাৰতৰ বাহিৰত অথবা বাংলাদেশৰ লোকসকলৰ বাবে আজি অসমত থাকি কান্দি আছে কিন্তু তাৰ সমান্তৰালভাৱে বা তাৰ বিপৰীতে যদি আপোনালোকে চাবলৈ যায় অসমত থকা যিসকল হিন্দু সিদিনাখন আপোনালোক সকলোৱে হয়তো ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা সামাজিক মাধ্যমৰ জৰিয়তে জানিব পাৰি আছে যে এগৰাকী যুৱতীক নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা এক ঘটনাই বৰ্তমান সময়ত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে অথবা এক অন্য ধৰণৰ পৰিৱেশৰ বাতাবৰণৰ সৃষ্টি কৰিছে গতিকে ইয়াৰ পৰা এটা প্ৰশ্ন মুকলিভাৱে উত্থাপন হয় যে যিসকল লোকে অথবা যিসকল সনাতনী হিন্দু ধৰ্মৰ নাইবা হিন্দু ধৰ্মৰ অন্যান্য দল সংগঠনৰ কিছুমান তথাকথিত নেতা যিসকলে প্ৰত্যেক ক্ষেত্ৰতে মাত মাতি আহিছে হিন্দু সমাজৰ কাৰণে নাইবা হিন্দু সমাজৰ সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ সমস্যাসমূহক লৈ তেখেতলোকে মাত মাতি আহিছে নাইবা কিছুমান বিতৰ্কিত মন্তব্যৰ তেখেতলোকে কিছুমান তথাকথিত ভাষ্য প্ৰদান কৰি আহিছে তাত যদি আপোনালোকে চাবলৈ যায় বৰ্তমান সময়ত অসমত যি কাণ্ড সংঘটিত হ'ল অথবা অসমৰ গুৱাহাটীত যিটো কাণ্ড সংঘটিত হ'ল সেই হিন্দু লোকসকলৰ কাৰণে কিন্তু কোনো ধৰণৰ দল সংগঠন নাইবা সনাতনী সম্প্ৰদায়ৰ বা হিন্দু ধৰ্মীয় কোনো ধৰণৰ সংগঠনৰ তথাকথিত নেতাৰ কোনো ভাষ্য বৰ্তমান সময়লৈকে আমি দেখিবলৈ পোৱা নাই যিখিনি সময়ত নেকি অসমৰ লোকসকল অথবা এই যে কিছুমান সমস্যা জৰ্জৰিত হৈ আছে আজি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে মাত মাতিব লাগিছিল বা চিন্তা চৰ্চা কৰিব লাগিছিল এই সমস্যাবোৰ নাইবা এই ঘটনাসমূহৰ সমাধান অথবা এই সমস্যাবিলাকৰ সমাধানৰ ৰাস্তা কিন্তু আমাৰ একাংশ লোকে এই ঘটনাবিলাকক আওকাণ কৰি আছে কি এই বাংলাদেশত থকা কিছুমান অৱশিষ্ট অংশৰ কাৰণে ইয়াতে কান্দি আছে আৰু একাংশ লোকে কান্দি আছে বিভিন্ন ঠাইৰ নাম সলনি কৰিবৰ কাৰণে মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ কৰিমগঞ্জক নাম সলনি কৰি শ্ৰীভূমিৰ নাম দিয়া হ'ল বিভিন্ন জিলাসমূহক বিভিন্ন নাম দিয়া হৈছে আৰু বৰ্তমান সময়ত একাংশ লোকে অসমৰ যিবিলাক সমস্যাৰাজি সেই সমস্যাৰাজিবিলাকক আওকাণ কৰি এতিয়া অসমখনক অসমৰ ঠাইত প্ৰাগজ্যোতিষপুৰ নামেৰে পুনৰ নামাংকৃত কৰিবৰ কাৰণে একাংশ উঠি পৰি লাগি আছে এই বিষয়বিলাক আচলতে মাতিব লাগিছিলে ক'ত একাংশই মাতি আছে গৰু মাংস একাংশই মাতি আছে গাহৰি মাংস একাংশই মাতি আছে বাংলাদেশৰ হিন্দু সমাজৰ কাৰণে একাংশই মাতি আছে বিভিন্ন জিলাৰ বিভিন্ন নামসমূহ সলনি কৰাৰ কাৰণে কিন্তু অসমৰ সমস্যাৰাজি বা আমাৰ অসমৰ জনতা অথবা জনসাধাৰণৰ সমস্যাৰাজিবিলাকৰ কি হ'ব তাত আমাৰ বিশেষভাৱে প্ৰশ্ন আছে আপোনালোকে যদি বৰ্তমান সময়ত চাবলৈ যায় আমাৰ অসমত যিসকল সনাতনী হিন্দু ধৰ্মৰ অন্যান্য দল সংগঠনকে আদি কৰি এই সামাজিক অনুষ্ঠানসমূহৰ তথাকথিত কিছুমান নেতা অথবা বিতৰ্কিত মন্তব্যৰে সামাজিক মাধ্যমৰ স্থান দখল কৰিবলৈ সক্ষম হৈ থকা একাংশ তথাকথিত নেতাবিলাক বৰ্তমান সময়ত নিচুপ কাৰণ বৰ্তমান সময়ত একাংশ হিন্দু লোকেই এই যিবিলাক ঘটনা সেইবিলাক সংঘটিত কৰিছে আজি যদি হিন্দু সমাজৰ লোকসকল নহয় অন্য সমাজৰ বা অন্য এটা সম্প্ৰদায়ৰ লোকসকলে এনেধৰণৰ কিছুমান ধৰ্ষণ কাণ্ডকে আদি কৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰিলেহেঁতেন তেতিয়া হিন্দু সমাজ অথবা হিন্দু সমাজৰ অন্যান্য দল সংগঠনৰ তথাকথিত নেতাসকলে উঠি পৰি লাগিলেহেঁতেন চিঞৰ বাখৰ লগাই দিলেহেঁতেন কিন্তু বৰ্তমান সময়ত এই যিবিলাক ঘটনা এই ঘটনাবিলাকৰ মূল কাণ্ডতে আছে হিন্দু সমাজৰ একাংশ লোক গতিকে বৰ্তমান অসমৰ যিবিলাক তথাকথিত নেতা হিন্দু সমাজৰ দল সংগঠনৰ তথাকথিত নেতা বুলি চিঞৰ বাখৰ লগাই থাকে সেই নেতাসকল বৰ্তমান সময়ত নিচুপ নিমাত হৈ আছে এয়া অতিকৈ ধিক্কাৰজনক আৰু অতিকৈ লজ্জাজনক কথা কিয়নো অপৰাধ তথা অপৰাধীৰ কোনো ধৰণৰ ধৰ্ম নাইবা কোনো সম্প্ৰদায় থাকিব নোৱাৰে যদি সেই অপৰাধ কৰিছে মুছলমানেও অপৰাধ কৰিছে বা হিন্দু অপৰাধ কৰিছে অপৰাধ সদায় অপৰাধী